যেতিয়াই আমি কিবা এটা বিপদত পৰোঁ, কিবা এটা সমস্যা হওক, বেমাৰ আজাৰ হওক বা পৰীক্ষাই হওক বা কিবা চাকৰিৰ কথাই হওক, আমি মন্দিৰ বা মছজিদ বা গীৰ্জাত গৈ প্ৰাৰ্থনা কৰোঁ আৰু তাৰ পুৰোহিতজন বা মোল্লাজন বা পাদৰীজনে আমাক আশীৰ্বাদ দিয়ে আৰু লাহে লাহে দেখিব যে আমাৰ সমস্যাবোৰ ঠিক হ'বলৈ ধৰে। এতিয়া কথা হ'ল, তেওঁলোকে আশীৰ্বাদ দিয়াৰ লগে লগে আমাৰ সমস্যাবোৰ ঠিক হ'ল নেকি? আচলতে তেখেতসকলে আমাক আশীৰ্বাদ দিয়াৰ লগে লগে আমি আমাৰ মনত পজিটিভ থট ক্ৰিয়েট কৰিবলৈ লওঁ আৰু বাৰে বাৰে আমি যেতিয়া পজিটিভ থট ক্ৰিয়েট কৰোঁ, আমাৰ সমস্যাটো সমাধান হ'বলৈ ধৰে। আমি পজিটিভ এটা ডেষ্টিনি ক্ৰিয়েট কৰি লওঁ। চ' সেইকাৰণে সেই আশীৰ্বাদটো আমি নিজেই যদি নিজক সদায় দিয়াটো আৰম্ভ কৰোঁ, তেন্তে আমাৰ জীৱনটোৱেই আশীৰ্বাদেৰে পৰিপূৰ্ণ হৈ যাব আৰু যিকোনো ধৰণৰ সমস্যাৰ সমাধান আমি নিজেই কৰিব পাৰিম। কৰি চাবচোন।